হেল্ল' গাইজ, বহু দিনৰ মূৰত এটা নোৱাৰা কাম কৰিলোঁ আজি। ৰাতিপুৱা সোনকালে উঠিলোঁ কাৰণ মোৰ দাড়িখিনি ট্ৰিম কৰিব আছিলে। বহুত দীঘল হৈ গৈছিলে, নিজকে ভাল নালাগে, চ' অলপ ভাবিলোঁ ট্ৰিম কৰাই লওঁ। তো মুখ হাত ধুই চিধা চেলুন আহিলোঁ। দাড়িখিনি ট্ৰিম কৰাই গৈ আকৌ গা পা ধুই অফিচ যাব হ'ল, কাৰণ বহুত কম সময় থাকে মৰ্ণিং। তাতে আজি অলপ সোনকালে উঠাৰ বাবে মিলাব পাৰিছোঁ। সেয়া ফাইনেলি মই অফিচ আহি পালোঁ, স্কুটিখন পাৰ্কিঙত থৈ এতিয়া অফিচত প্ৰৱেশ কৰিম আৰু দিনটোৰ বাবে। এয়া আহি দেখিলোঁ টেবুলত বহুতো কাম পেণ্ডিং ৰৈ আছে মোৰ বাবে। তো কামখিনি ক্লিন কৰিব লাগিব ফাৰ্ষ্ট, দেন পোষ্ট অফিচ যাব আছে। পোষ্ট অফিচ আহি দেখোঁ যে পোষ্ট অফিচত কামেই হোৱা নাই। তো অন্য এটা পোষ্ট অফিচ যাব লাগিব। তো অন্য এটা পোষ্ট অফিচ আহি ক'লোঁ যে ইমানকেইখন লেটাৰ পষ্ট কৰিব আছিলে। তেওঁলোকে ক'লে যে থৈ যোৱা, 3-4 দিন পিছত আহি লৈ যাবা। কি কৰিম, উপায় নাই। তো থৈ আহিলোঁ, 2-3 দিন পিছত আহি লৈ যাম। এতিয়া অফিচলৈ যাওঁ। আজি দুপৰীয়া লাঞ্চ আছিলে, এয়া লাঞ্চ কৰি অলপ বাহিৰলৈ আহিলোঁ বতৰটো চাওঁ বুলি। তো ইমান বৰষুণ পৰি আছে। যোৱাকালিও এনেকৈ বৰষুণ আছিলে বাবে পানী হৈছিলে, আজিও ছেম হ'ব। গধূলি আবেলিৰ চাহ বুনিয়া ভুজিয়াৰ সৈতে। চ' বুনিয়া ভুজিয়াখিনি বহুত টেষ্টি আছিলে। আৰু গধূলি চাহকাপ যেন কি ক'ম আৰু আপোনালোকক, যে চাহকাপ কিমান বেছি ইম্পৰ্টেণ্ট হয়। চাহকাপ খোৱাৰ পিছতহে অলপ গাটো ৰিলেক্স ফিল হয় আৰু। তো চাহখিনি খাই যিখিনি পেণ্ডিং কাম আছে ক্লিয়াৰ কৰি অলপ সোনকালে ওলাম আজি, কাৰণ শুনিছোঁ বহুত ঠাইত পানী হৈছে। তো সোনকালে ওলাই যাম আৰু। তো ফাইনেলি মই যোৱা ৰাস্তাত পানী নাই বাৰু, ভালে ভালে ঘৰটো পালে হ'ল। বাচিলোঁ আজি, কাৰণ যোৱাকালি বহুত পানী ফেচ কৰিছোঁ। ফাইনেলি মই মোৰ অঞ্চল আহি পালোঁ, এতিয়া ঘৰলৈ যাওঁ। গাইজ, মই মোৰ দিনটোৰ কাৰ্যসূচী আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আশা কৰোঁ যদি ভাল লাগে তেন্তে আপোনালোকে নিশ্চয় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু কিবা ভুল ভ্ৰান্তি হ'লে মোক শুধৰাই দিব। থেংক ইউ সকলোকে। আশা কৰোঁ সকলোৰে দিনটো ধুনীয়াকৈ গৈছে। থেংক ইউ ছ' মাছ। গুড নাইট।